কংগ্ৰেছৰ অভিভাৱক খুৰা মগেন্দ্ৰনাথ মজুমদাৰ ডাঙৰীয়া সন্মুখত আমাৰ ৰেণুকন্যা বাইদেউ সন্মুখত পৰিচিত আমাৰ ৰেণু বেগম বাইদেউ বিনু বাইদেউ স্বপন দাস আমাৰ প্ৰাক্তন জিলা সভাপতি মহোদয় সকলোৰে মই নাম লোৱা নাই এই জিলা কংগ্ৰেছৰ অন্তৰ্গত বিষয়ববীয়াসকল যুৱ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ আৰু এই অঞ্চলৰ স্থানীয় ৰাইজ অহা 7 তাৰিখে নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো পুনৰতাকৈ ৰাজনৈতিক দলৰ সমৰ্থন পাইছো গতিকে মই য'ত যেনেকে পাৰিছো মোৰ কাৰ্য অনুসৰি ঘূৰিছো দলৰ তৃণমূলৰ কৰ্মীসকল সকলোৱে নিজৰ কাৰ্য অনুসৰি সকলোৱে ঘূৰিছে মোৰ বিশ্বাস যে এইবাৰ ৰাইজে সপোন দেখুওৱা মোদী চৰকাৰৰ পৰিৱৰ্তনৰ যিটো ভুৱা প্ৰচাৰ আছিলে তাৰ পৰা পৰিত্ৰাণ বিচাৰি আমাক এইবাৰ মতদান কৰিব মই গুৱাহাটী চহৰ অঞ্চলৰ যিসকল সন্মানীয় ভোটাৰ ৰাইজ আছে গ্ৰাম্য অঞ্চলৰ যিসকল সন্মানীয় ভোটাৰ ৰাইজ আছে পাহাৰ অঞ্চলত থকা যিসকল সন্মানীয় ভোটাৰ ৰাইজ আছে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অহা 7 তাৰিখে আপোনালোকে হাতৰ চকুত আপোনালোকৰ বহুমূলীয়া ভোটদান প্ৰদান কৰি জয়যুক্ত কৰি দিল্লীলৈ আপোনালোকে মোক প্ৰক্ষেপ কৰিব বুলি মই আশাবাদী যোৱা 5টা বছৰে যিগৰাকী সাংসদ আপোনালোকে ইয়াৰ পৰা দিল্লীলৈ পঠালে তেখেতে কোনো ৰিপৰ্ট কাৰ্ড দিব নোৱাৰিলে আৰু যাৰ কাৰণে তেখেতক প্ৰাৰ্থিত্বৰ পৰা আঁতৰাই আকৌ নতুন এগৰাকী প্ৰাৰ্থীৰ তেওঁলোকে প্ৰক্ষেপ কৰিবলগীয়া হৈছে মই সাংসদে আপোনালোকক কি কাম কৰিম তাৰ কাৰণে এখন মোৰ নিজৰ ডকুমেণ্ট পাৰ্টিৰ মেনিফেষ্টোৰ লগত মোৰ নিজা এটা দৰ্শন আৰু এখন মেনিফেষ্টো আছে তাত পাহাৰৰ লোকসকলৰ খোৱাপানীৰ সমস্যা পাহাৰৰ লোকসকলক যিটো বসুন্ধৰাৰ যোগেদি পাহাৰ আৰু সমতলৰ যিসকলক মাটিৰ সত্তা নাইকিয়া কৰি নিৰ্ধাৰণ কৰিছে তেওঁলোকৰ মনৰ বুজ লৈছো আশা কৰ্মী অংগনবাড়ী সহায়িকাসকল প্ৰাদেশিক শিক্ষকসকল অপ্ৰাদেশিক শিক্ষকসকল কৰ্মচাৰীসকল পদপথ ব্যৱসায়ীসকল যান বাহনৰ লগত জড়িত থকা ব্যৱসায়ীসকল ক্ষুদ্ৰ মজলীয়া ব্যৱসায়ীসকল আমাৰ মহিলাসকল যুৱ প্ৰজন্ম সকলোৰে মনৰ মই বুজ লৈছো তেওঁলোকে অভাৰব্ৰিজ বনাই পেলাই ডেভেলপমেণ্ট হোৱাৰ যিটো কথা কৈছে এইবিলাক এটা চৰকাৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া গতানুগতিক প্ৰক্ৰিয়া মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা স্বনামধন্য ৰোহিণী কুমাৰ চৌধুৰী ডাঙৰীয়া হেম বৰুৱা ডাঙৰীয়া দীনেশ গোস্বামী ডাঙৰীয়া ৰেণুকা বৰকটকী ডাঙৰীয়াৰ দৰে স্বনামধন্য সাংসদ দিল্লীত গৈ অসমৰ লগতে গুৱাহাটীৰ মান আৰু গৰিমা তেওঁলোকে উজ্জ্বল কৰি থৈ গৈছে আমি তেওঁলোকৰ আদৰ্শৰাজিক সন্মুখত ৰাখি মই ৰাজনৈতিকভাৱে আৰু মানসিকভাৱে প্ৰস্তুত লৈছো যে আপোনালোকে যদি মোক জয়ী কৰি পঠায় মই সময়ভাৱে অসমৰ যিবিলাক জাতীয় সমস্যা গুৱাহাটী লোকসভাৰ গ্ৰাম্য পাহাৰ আৰু চহৰ অঞ্চলৰ যিবিলাক সমস্যা সময়ভাৱে মই ৰাইজৰ মনৰ কথা সময়ভাৱে নেতৃত্ব দিবৰ কাৰণে সংসদত মই ৰাজনৈতিক পৰিচয় বনাই লৈছো সেয়ে মই আহ্বান জনাইছো যে আপোনালোকে 7 তাৰিখে বতাহ বৰষুণ যিয়ে নহওক কিয় 7 তাৰিখৰ সদনলৈ গৈ আপোনালোকে বেলট পেপাৰত মোৰ বেলট EVM-ত 2 নম্বৰত মোৰ ছবিখন আছে চিম্বল আছে 2 নম্বৰত আপোনালোকে হাতৰ চকুত ভোট দি মোক জয়যুক্ত কৰাব বুলি মই আহ্বান জনাইছো বিগত সময়খিনি সবকা সাথ সবকা বিকাশৰ পৰা চৰকাৰখনে ইমান যদি বিকাশে কৰিছে মাত্ৰ 10টা দিনৰ ভিতৰত গুৱাহাটী সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বেৰিকেড লগাই হলেও পাছত বেলেগ সমষ্টিৰ পৰা মানুহ কঢ়িয়াই হলেও শক্তি প্ৰদৰ্শন কৰাত তেওঁলোকে যিটো নিজকে আত্মনিয়োগ কৰিছে তাৰ বিপৰীতে মই ৰাইজৰ ঘৰে ঘৰে ওচৰত বজাৰে সমাজে স্কুলে সকলোকে ৰাইজৰ ওচৰত মই গৈছো যোৱাকালি পেপাৰত হেডলাইন আহিছে যোৱাকালি
প্ৰাৰ্থীগৰাকীয়ে কৈছে বিজেপি যে মিৰাবৰ ঠাকুৰে যেনেকে নিৰ্বাচনী প্ৰচাৰ চলাইছে এইটো বোলে মিউনিচিপালিটি ইলেকশ্যনতে বোলে প্ৰচাৰ চলায়। মই কৈছো যে মই এটা সুস্থ মূল্যবোধৰ ৰাজনীতিত মই বিশ্বাস কৰোঁ। মই বাছৰ ভাড়া দি বাছত মানুহ কঢ়িয়াই আনি শক্তি প্ৰদৰ্শন কৰি পেলাই ৰাইজক মই ভীতিগ্ৰস্ত কৰিব বিচৰা নাই। মই ৰাইজক কৈছো সুদীৰ্ঘ মোৰ ৰাজনৈতিক জীৱনত যদিও মই আজিলৈকে এমএলএ মন্ত্ৰী হোৱা নাই, কিন্তু ৰাজনৈতিক পৰিক্ৰমাত মোৰ যিটো সক্ৰিয়তাৰ লগত মই কেতিয়াও ব্যৱধানী কৰা নাই। সেইকাৰণে মই ভিৰ ভাড়ৰ ৰাজনীতিৰ পৰিৱৰ্তে মই ৰাইজৰ মনৰ বুজ লৈছো। 30 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত শুনি শুনি ৰাইজ অতিষ্ঠ হৈছে। মই ৰাইজৰ কি অতিষ্ঠ হৈছে এই কথাবিলাকৰ বুজ লৈ আপোনালোকৰ মনৰ কথাবিলাক মই সংসদলৈ লৈ যাম। প্ৰধানমন্ত্ৰী এইবাৰ আমাৰ ইণ্ডিয়া এলায়েন্সৰ প্ৰধানমন্ত্ৰী হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে গোটেই ভাৰতবৰ্ষত অসমৰ মান আৰু গৰিমাক প্ৰস্তুত কৰিছে। উজনিত ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈ ডিব্ৰুগড়, যোৰহাট, নগাঁও এই সমষ্টিবিলাকৰ বিপুল ভোটত জয়ী কৰাইছে বুলি আমি উমান পাইছো। আৰু এতিয়া তৃতীয় পৰ্যায়ৰ যিটো নিৰ্বাচন, মোৰ বিশ্বাস গুৱাহাটীবাসী ৰাইজে, গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে তেওঁলোকৰ পূৰ্ণ বহুমতেৰে সংসদলৈ মোক পঠাবলৈ মোৰ আত্মবিশ্বাস হৈছে। আৰু যদি বিজেপিৰ ইমানেই ভাল চলি আছে, ইমানেই বিকাশ হৈছে, কালি অমিত শ্বাহ ডাঙৰীয়াৰ মিটিঙলৈ যিসকল মানুহক ৰেলীলৈ বাছেৰে কঢ়িয়াই অনা হৈছে, প্ৰত্যেকখন বাছতে মহিলাসকলক ৰেজিষ্টাৰত ফোন নম্বৰ লিখাই 150 টকাকৈ দি তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি লোৱা হৈছে যে বিজেপিক যদি ভোট নিদিয়ে আঁচনি কাটি দিয়া হ'ব। এনেকুৱা ৰাজ্যত মহিলাসকলক বাধ্য কৰোৱাৰ যিটো ৰাজনৈতিক উৎপীড়নৰ যিটো এটা ব্যৱস্থা কৰিছে তাৰ উৰ্ধত আমি এটা মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰিম। মই আইনজ্ঞসকলক এটা কথা জনাব বিচাৰিছো, পুৰুষ সমাজে সিদ্ধান্ত লৈছে যে এইবাৰ মোদী চৰকাৰক কেতিয়াও ভোট নিদিয়ে। যুৱ প্ৰজন্মই ইতিমধ্যে সিদ্ধান্ত লৈছে যে মোদী চৰকাৰক আৰু কেতিয়াও ভোট নিদিয়ে। বহু ব্যৱসায়ীসকল, কৰ্মচাৰীসকল সকলোৱে সিদ্ধান্ত লৈছে যে এইবাৰ মোদী চৰকাৰক পুনৰ ক্ষমতালৈ আনিলে জীয়াই থাকিবৰ কাৰণে টানাটানি হ'ব। তাৰ প্ৰমাণস্বৰূপে আমাৰ যিটো ৰাজীৱ ভৱনৰ ৱাৰ্ডে তাত কৰি থকা এজন নিষ্ঠাবান আমাৰ দলৰ সদস্যৰ এটা টুইট কৰাৰ কাৰণে তেওঁক এৰেষ্ট কৰা হৈছে। আজি ইলেক্ট্ৰেল বন্ধৰ যিবিলাক কথা, এই কথাবিলাক যেতিয়া বাহিৰলৈ লৈ আহিলে অৰবিন্দ কেজৰিৱালে সান্দহৰ বাৰীত তল পৰে বুলি অৰবিন্দ কেজৰিৱালকো তিহাৰ জেললৈ প্ৰত্যেক কৰা হ'ল। এই কথাবিলাক ৰাইজে চাইছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, মাতৃ সমাজক মই হাত জোৰ কৰি আহ্বান জনাইছো, ভুৱা অৰুণোদয়ৰ পিছত দৌৰোতে 1200 টকাৰ অৰুণোদয়ৰ পিছত দৌৰোতে আপোনাৰ 2 লাখ টকা শিশুটো, আপোনাৰ BA পাছ কৰি থকা আপোনাৰ ল'ৰা ছোৱালীকেইটা, গৰ্ভত থকা সন্তানটোৰ যে ভাৰত ফুট খাইছে এই কথাটো মাতৃ সমাজে প্ৰলকিব পৰা নাই। মই সকলোকে কোৱা নাই, যিসকল মাতৃ সমাজে এই কথাবিলাক প্ৰলকিব পৰা নাই, এই নিৰ্বাচনৰ পিছত আমাৰ যে ভৱিষ্যত বহুত অন্ধকাৰ হ'ব সেই কথাখিনি সকলোৱে বুজিলে ভাল। মোৰ ভাৰত বুলি, মোৰ পৰিয়াল বুলি কোৱা প্ৰধানমন্ত্ৰীজনক আমি সকীয়াই দিব বিচাৰিছিলো। আমাৰ ভাৰতখনক আমি কেতিয়াও মোৰ ভাৰত হ'বলৈ নিদিওঁ। ভাৰতৰ প্ৰতিজন ভোটাৰে ঠিকাই থকা ৰাইজে ইতিমধ্যে সংকল্প লৈছে যে মোৰ ভাৰত কৰিব বিচৰা, মোৰ সংবিধান কৰিব বিচৰা এইখন স্বেচ্ছাচাৰী চৰকাৰক এইবাৰ ৰাইজে উৎখাত কৰিব। আমাৰ যিসকল কৰ্মচাৰী আছে, ওল্ড পেঞ্চনক লৈ যিসকল প্ৰতিবাদ কৰি আছে, আজিও শিৰসাপত প্ৰতিবাদ চলি আছে, এই গোটেই কথাবিলাকক চৰকাৰে একচুৱেলি সন্তুষ্ট কৰিছে। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, মোৰ কেইবাখনো মিটিং আছে, শিৰসাপত এতিয়া প্ৰতিবাদ চলি আছে, মই শিৰসাপত প্ৰতিবাদকাৰীসকলৰ ওচৰত মই এতিয়া যাম। এইবোৰ আপোনালোকক আহ্বান জনাইছো, সুখে সুখে ভৱিষ্যতে যদি আপোনালোকে মোক জয়ী কৰি পঠায়, প্ৰথমটো দায়িত্ব হ'ব দলৰ তৃণমূলৰ কৰ্মী যিসকলে দলটোৰ পতাকাখন ধৰি ৰাখিছে, ইমান প্ৰত্যাহ্বান কৰাৰ স্বত্বেও দলৰ তৃণমূলৰ কৰ্মীয়ে দলটোৰ পতাকাখনক ৰঙুৱাব দিয়া নাই।
প্ৰাপ্য যোগ্য সন্মান দিবৰ কাৰণে মই চেষ্টা কৰিম আৰু যিসকল ভোটাৰ আছে মোক তেওঁলোকৰ সহযোগিতা আগবঢ়াই জয়ী কৰাই যদি দিল্লীলৈ পঠায় প্ৰতিজন ভোটাৰ ৰাইজক যিটো ৰাজহুৱা সমস্যা থাকিব প্ৰতিটো সমস্যাত সন্মুখৰ পৰা মই প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সংকল্প লৈছো মই পাহাৰত থকা লোকসকলক ইয়াৰ পৰা আহ্বান জনাইছো যে আপোনালোকে মোক এইবাৰ সহায় কৰক বুলডোজাৰ যদি আপোনালোকৰ পাহাৰত লগায় বুলডোজাৰ সন্মুখত নিৰাৱৰ্ত কৰি আপোনালোকক প্ৰাচীৰ হৈ খাৰা দিব তাৰ মই প্ৰতিশ্ৰুতি দিছো ক্ষুদ্ৰ ব্যৱসায়ীসকল পদপথ ব্যৱসায়ীসকলৰ ওপৰত যিটো গুণ্ডা টেক্সৰ হাৰাশাস্তি কৰা হৈছে মই যদি জয়ী হৈ আহোঁ মই প্ৰতিটো ক্ষুদ্ৰ ফুটপাথৰ ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণত দিয়াত সুৰক্ষা দিয়াত মই তেওঁলোকৰ পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকৰ লগত থাকিম যান বাহনৰ লগত গ্ৰীণ বাছ আনি হোৱাইট বাছত যিটো প্ৰতাৰণা কৰিছে হোৱাইট চিটি বাছৰ মালিকসকলৰ যি সমস্যা হৈছে এই সমস্যাক বুজ লৈ মই তেওঁলোকক সন্মুখৰ পৰা তেওঁলোকৰ সমস্যাৰ লগত একেলগে টেবুলত বহিম বুলি মই সংকল্প লৈছো এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডৰ যিসকল লোকে আজি 13 মাহে দৰমহা নাপায় ল'ৰা ছোৱালীৰ স্কুলৰ ফিজ দিব পৰা নাই সেই 500 পৰিয়ালকো মই প্ৰতিশ্ৰুতি দিছো যদি মই জয়ী হৈ আহোঁ মই অসম চৰকাৰক বাধ্য কৰাম যে আমাৰ সেইসকল কৰ্মচাৰীয়ে দৰমহা পাব লাগিব কেৱল যে পৌৰ নিগমৰ কথাই নহয় পৌৰসভাৰ যিসকলে 39 মাহ দৰমহা পোৱা নাই যদি জয়ী হৈ আহোঁ তেওঁলোকৰ দৰমহা আদায় দিবৰ কাৰণে চৰকাৰক আমি বাধ্য কৰাম আজি আমাৰ হৰিজন কলনীৰ যিসকল লোকে যোৱাকালি ইলেকশ্যন বয়কট কৰিম বুলি তেওঁলোকে বাধ্য হৈছে মই হৰিজন কলনীবিলাকত গৈছো মানুহ থাকিব জীয়াই থাকিব নোৱাৰা এটা পৰিৱেশত তেওঁলোকে জীৱন অতিবাহিত কৰিছে হৰিজন কলনীৰ যিসকল আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ স্বচ্ছতাৰ কাৰণে কাম কৰে তেওঁলোকে যাতে জিএমচিত প্ৰাপ্য যাতে তেওঁলোকৰ চাকৰি ৰেগুলেশ্যন হয় প্ৰাপ্য যাতে তেওঁলোকে যিবিলাক প্ৰাপ্য আছে আদায় পায় আৰু তেওঁলোকৰ ঘৰৰ সমস্যা তেওঁলোকৰ পানীৰ সমস্যা স্বাস্থ্যজনিত সমস্যাক লৈ হৰিজন কলনীৰ প্ৰত্যেকজন সদস্যৰ সন্মুখত মই পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকৰ হৈ মই মাত মাতিম মানুহে কয় বাইদেউ এইবিলাক ষ্টেট ছাবজেক্ট এইবিলাক চেণ্ট্ৰেল ছাবজেক্ট নহয় এনেকুৱা কোনো ষ্টেট আৰু চেণ্ট্ৰেল ছাবজেক্ট নাই য'ত চৰকাৰে জনকল্যাণৰ বিমুখে কাম কৰিলে যে ষ্টেট ছাবজেক্ট বুলি চেণ্ট্ৰেল ছাবজেক্টে নামাতিব এনেকুৱা কোনো কথা নাই আজি যদি হৰিজন কলনীৰ লোকসকল বিপদত পৰে ষ্টেট ছাবজেক্ট হ'লেও ৰাজ্যিক বিষয় হ'লেও আমি কেন্দ্ৰীয়ভাৱে আমি এই বিষয়বিলাক মীমাংসা কৰিবৰ কাৰণে মই সংকল্প লৈছো সেয়ে মই বেছি দীঘলীয়া নকৰোঁ বিপুল গগৈ ডাঙৰীয়া আৰু প্ৰণতি বাইদেৱে এইমাত্ৰ আপোনালোকৰ ওচৰত মাৰ্গদৰ্শন কৰিব মই কথা কৈ আপোনালোকৰ পৰা প্ৰস্থান কৰিম কাৰণ কিলাপত এটা প্ৰতিবাদ হৈ আছে সেই প্ৰতিবাদস্থলীত মই গৈ তেওঁলোকক সংগ দিয়াটো মোৰ নৈতিক দায়িত্ব যদিও মই ৰাজনৈতিক প্ৰচাৰত আছো মোৰ যিটো জীৱনশৈলী য'ত মই বিপদে আপদে সংগ্ৰামত সকলোৰে লগত মই সদায় মোৰ সংগ দি আহিছো মই আপোনালোকৰ পৰা এতিয়া বিদায় লৈ কিলাপত যাম তাৰপিছত প্ৰণতি বাইদেউৰ লগত আমাৰ মিটিং আছে 11:30টাৰ পৰা ৰাতি 10টা বজালৈকে মোৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ আছে গতিকে মই বেছি সময় দিব নোৱাৰাৰ কাৰণে আপোনালোকৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিছো আৰু প্ৰত্যেকজন বুথৰ সদস্যক মই আহ্বান জনাইছো বুথৰ সভাপতি ব্লকৰ সভাপতি ৱাৰ্ডৰ সভাপতি ৰাইজক আহ্বান জনাইছো বুধৰ দিনাখন বতাহ বৰষুণ নেওচি দিবলৈ যাব আজি প্ৰত্যেকজনে সংকল্প লোৱা হওক যে মই 50টাকৈ ভোট আমি এবাৰ যোগাৰ কৰি সংবিধান সুৰক্ষাৰ স্বাৰ্থত আমি নিৰাপত্তা কৰা ভাষাৰ ছবিত ভোটদান কৰোঁ আৰু যাতে ৰেগিং কৰিব নোৱাৰে চৰকাৰী পক্ষই যাতে ভিতৰত ৰেগিং কৰিব নোৱাৰে পুলিং এজেণ্টসকলে ৰাতিপুৱা 7টা বজাৰ পৰাই যাতে ফৰ্ম 17খন যি চাইন কৰিব ওলাই আহোঁতে ইভিএমৰ চহীৰ লগত সমান নমুনা লৈ ইভিএম যেতিয়ালৈকে ষ্ট্ৰং হ'বলৈ নাযায় আপোনালোকে পহৰা দিব লাগিব কাৰণ এইখন চৰকাৰে চুৰ কৰি ভাল পায় গোটেই ভাৰতৰ সম্পত্তি চুৰ কৰিছে ইভিএম বিলাক কোনো জেগাত চুৰ কৰিছে গতিকে আপোনালোকে এইবাৰ এটা দিনৰ কাৰণে পহৰা দিব লাগিব আৰু বুথৰ অফিচত আমাৰ যাৰ যি জেগাত বুথ আছে সেই বুথত যাতে স্থানীয় ৰাইজে বুথত যাতে আপোনালোকে ৰাইজক যাতে আপোনালোকে অকণমান সময় হ'লেও পহৰা দি সক্ৰিয়ভাৱে মনোবল বৃদ্ধি কৰি জয় কৰা সহায় কৰে তাৰে কামনা কৰি মই বক্তব্য সামৰণি মাৰিছো
মা কামাখ্যাই আপোনালোকক সুস্বাস্থ্যৰ দীৰ্ঘায়ু দিয়ক, মোক শক্তি দিয়ক, যাতে আপোচবিহীনভাৱে মই ৰাজ্যৰ প্ৰতিনিধিত্ব কৰি নৈতিকতাৰে নেতৃত্ব দিব পাৰোঁ তাৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু মই বক্তব্য সামৰণি মাৰি আপোনালোকৰ পৰা বিদায় লওঁ। এতিয়া প্ৰগতি বাবু আৰু বিপুল দা তেখেতসকলে আপোনালোকক মাৰ্গদৰ্শন কৰিব।